বিজেপিৰ যি কাম কাজ এই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ ওলাই আহিছে। আগতেও চৰকাৰ আছিলে, কংগ্ৰেছৰ দিনত কি দিছিলে, কম্বল দিছিলে। কম্বলখন ইমানেই সৰু, এখন ৰুমালে নে কম্বল বুজিয়ে নাপায়, আৰু এইখন গৰম দিনতে ওলে নে ঠাণ্ডাৰ দিনতে ওলে এইটোৱে গম নাপায়। আমাৰ গাঁৱত এখন দিয়া বুলি শুনিছিলোঁ তেতিয়া দুটা ভায়েক আছিল, তেওঁলোকে যেতিয়া কম্বলখন উৰিলে দুইফালে দুই টানোতে দুফাল্লা হৈ গ'ল। এখন কি কম্বল আছিলে, ৰুমালে আছিলে, আৰু এখন আঁঠুৱা দিছিলে। আঁঠুৱা দিওঁতে আঁঠুৱাখন টনিছে নে নাই মহেই গম নাপায়। মহে ইমান ধুনীয়াকৈ আহি কামুৰি থৈ যায়। গতিকে এইবিলাক ৰাইজে দেখিছে, ৰাস্তা ঘাটকে আদি কৰি সকলো ক্ষেত্ৰতে দেখিছে ৰাইজে। দেখিছে বিজেপিৰ যি কাম কাজ, বিজেপিৰ যি নিষ্ঠা একতা বিজেপি চৰকাৰৰ, আজি যি যেনেকুৱা ধৰণে মানুহক নিজে আকৃষ্ট কৰি লৈছে, আঁকোৱালি লৈছে, মানুহে আঁকোৱালি লৈছে। এইকাৰণে যে ৰাস্তা ঘাট আপুনি নিজে আজি আপোনাৰ ঘৰ ক'ত, আজি জাপিয়াত আজি যদি বিজেপি চৰকাৰৰ আগত আপুনি আহিব লাগিলে হয় হাফ পেণ্ট পিন্ধি বোকা খচি আহিব লাগিলে হয়, আজি ধুনীয়াকৈ গাড়ী লৈ আহিছে আমাৰ দুদলাং গাঁৱত। গতিকে মহিলাসকলৰ দেখিছে, সকলোৱে আগবাঢ়ি আহিছে। আজি সকলো ক্ষেত্ৰতে অৰুণোদয়কে আদি কৰি সকলোৱে ফ্ৰী চাউল পাইছে, কিন্তু কংগ্ৰেছৰ দিনত কি পাইছিলে? গতিকে সকলো ক্ষেত্ৰতে আজি ল'ৰা ছোৱালীয়ে ফ্ৰী এডমিশ্যন, ফ্ৰী কিতাপ, PM কিষাণকে আদি কৰি সকলো ক্ষেত্ৰতে আজি খেলা ধূলাতে কওক, আজি খেল মহাৰণ, আজি আমাৰ যি নৃত্যই হওক, বিহু নৃত্যই হওক, আজি লাচিত বৰফুকনক আজি গোটেই ভাৰতবৰ্ষৰ লগতে বিশ্বক আজি পৰিচয় কৰাই দিছে। সমূহ ৰাইজ আপুনি দেখিছে যে মানে ৰাইজে আমাৰ এনেকুৱা লাগি আছে যে প্ৰত্যেকখন মিটিঙত আপুনিও গৈছে, আমিও গৈ আছোঁ, প্ৰত্যেকখন মিটিঙত ৰাইজ এনেকুৱাকৈ সদল বলে ওলাই আহি আছে যে এইটো বিহু উৎসৱে নে পঞ্চায়ত ইলেকশ্যনে ৰাইজে আমি বুজিয়ে পোৱা নাই, এনেকুৱা লাগি আছে। কিন্তু নায়েই আৰু পৰাস্ত তেওঁলোকতো নাই বুলি চাৰেণ্ডাৰে কৰিছে। বহু জেগাত প্ৰাৰ্থীও দিব পৰা নাই, আৰু যিখিনি প্ৰাৰ্থী দিছে সেইখিনি কিছুমান বিশেষ ঠাইক বাদ দি, মানকাছাৰ এনেকুৱা কিছুমান বিশেষ ঠাইক বাদ দি বেছিভাগ ঠাইত তেওঁলোকে যোনে প্ৰাৰ্থী দিছে নামত প্ৰাৰ্থীটো দিছে, কিন্তু তেওঁলোকৰ কোনো প্ৰচাৰ নাই, তেওঁলোক ওলাব পৰা নাই, কাৰণ ৰাইজে তেওঁলোকক নিবিচাৰে।